ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান বাকী আছে আৰু মই বৰ্তমান উপস্থিত আছো চামগুৰি বিলপাৰাত আৰু বিলপাৰা এখন তাঁতৰ শালত আহি উপস্থিত আছে আৰু মই সমগ্ৰ পৰিৱেশটো মই সতীৰ্থ সাংবাদিকগৰাকী দেখুৱাবলৈ অনুৰোধ জনাইছো যে কেনেদৰে তাঁতৰ শালৰ শিপিনীসকলে বৰ্তমান গামোচাৰ ওপৰত ব্যস্ত হৈ পৰিছে আৰু ৰাজ্যৰ চৌদিশে বৰ্তমান বিহুৰ আখৰা প্ৰস্তুতি আৰম্ভ হৈছে। দেখিবলৈ পোৱা গৈছে কেনেদৰে শিপিনীসকলে গামোচাৰ ওপৰত ব্যস্ত হৈ পৰিছে আৰু সমগ্ৰ পৰিৱেশটো মই সতীৰ্থ সাংবাদিকগৰাকী দেখুৱাবলৈ অনুৰোধ জনাইছো আৰু মোৰ লগত বৰ্তমানত উপস্থিত আছে মহিলাগৰাকী তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? নমস্কাৰ, মই মৌচুমী। আপোনাৰ তাঁতৰ শালখনৰ নামটো কি? মোৰ তাঁতৰ শালৰ নামটো হৈছে পাটমাদৈ ইণ্ডাষ্ট্ৰী বুলি সকলোৱে গম পায়। কিমান দিনৰ পৰা এই তাঁতৰ শাল কৰি আছে? হয়, মোৰ তাঁতৰ শাল আৰম্ভ কৰা 1.5 বছৰেই হ'ল আৰু ইয়াতে 1.5 বছৰৰ পৰা কৰি থকা হৈছে। আগতে অৱশ্যে আগৰ পৰাই মই কাপোৰৰ লগত জড়িত, কিন্তু তাঁতৰ শাল বহোৱা মোৰ 1.5 বছৰ হৈছে। কিমানমান গামোচা তৈয়াৰ কৰা হৈছে? ইয়াতে আপোনাৰ গামোচা বৰ্তমানলৈকে 500-600 গামোচা দিয়া হ'ল আৰু দিনে ৰাতিয়ে বৈ থকাই হৈছে। আপোনালোকে দেখিছেই গামোচা বৈ থকাই হৈছে। আমাৰ গামোচা ডিগবৈ, তাৰপিছতে আপোনাৰ শিৱসাগৰ, বহুত বিভিন্ন জিলাৰ পৰা আহে। আমি লিষ্ট চাব লাগিব এতিয়া, কিন্তু প্ৰায় জেগাৰ পৰাই আহে। আমাৰ তাঁতৰ শাল 5খন আছে। 5খনত অসৰহ 2খনত গামোচা আছে আৰু বাকী 3খনত আমাৰ চাদৰ মেখেলা। নাই, প্ৰশিক্ষণ বুলি ক'বলৈ গ'লে ক'ৰবাত গৈ লোৱাগে নাই। ইয়াতে মই 5গৰাকী মানুহক আপোনাৰ ট্ৰেইন কৰাইছিলো, শুৱালকুছিৰ পৰা মানুহ আনি পেলাই। তো তেওঁলোক 1.5 বছৰে লাগি আছে। তেতিয়া তেওঁলোকক এমহীয়া এটা ফ্ৰী ট্ৰেইনিং দিয়া হৈছিলে। তাৰ পৰা তেওঁলোকে শিকিলে, শিকাৰ পিছৰ পৰা এতিয়া ধুনীয়াকৈ কাম কৰিব পাৰে আৰু। আপোনাৰ আমাৰ ইয়াতে গামোচাৰ মূল্য 160 টকাৰ পৰা আৰম্ভ। 160 টকাৰ পৰা আপোনাৰ 1500, 2000, 3000 টকাৰ গামোচালৈকে পাব আপোনালোকে ইয়াতে। যেনেকুৱা লাগে পাৰ্থক্যটো আপোনালোকক যদি মই কওঁ প্ৰেক্টিকেল, আপোনালোকে চুই চালে গম পাব যে মোৰ গামোচাখন, মোৰ বুলি নহয়, আমাৰ যিখিনি লোকেল শিপিনীয়ে যিটো পিয়ৰ মাছাই সূতাৰ গামোচাৰ কাম কৰা হয় আৰু বহিৰাগত যিটো বাহিৰৰ পৰা অনা গামোচাটোৰ পাৰ্থক্যটো আপোনালোকে গম পাব। আৰু ইয়াতে পিয়ৰ মাছাই সূতাটো মানে দিয়া হয়, গতিকে ইয়াৰ কোৱালিটিটোতো আৰু আপুনি তুলনা কৰিব নোৱাৰে বেলেগ গামোচাৰ সৈতে। হয়, মহিলাগৰাকীৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিলো আৰু মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো যে কেনেদৰে শিপিনীসকল বৰ্তমান ব্যস্ত হৈ পৰিছে গামোচাবোৰত।